আপুনি বিয়াৰ বাবে কইনা বিচাৰি আছে নেকি? আপোনাৰ ল'ৰাটোৰ বাবে পাত্ৰী বিচাৰি আছে নেকি? পাত্ৰ পাত্ৰী বিচাৰি অনলাইন ৱেডিং এপ খুচৰি ফুৰিছে নেকি? ভুলতো কিন্তু দ্য ৰয়েল ৱেডিংছ মেট্ৰিমনিয়েল ছাইটত ভুমুকি নামাৰিব। আপোনাক বিয়া পাতি দিয়াৰ নামত ৰাম ঠগন দিব এইকেইটা 420-এ। তেওঁলোকৰ মাজতে তেওঁলোকে ফোন নাম্বাৰটো এক্সচেঞ্জ কৰে, হয়তো অনাৰ নাম্বাৰ দিব বা আপোনাৰ আমাৰ যিবিলাক পুৰণা এমপ্লয়ী হয় তেওঁলোকৰ নাম্বাৰ দিব। ক্লায়েণ্টক ঠগি আছে তেনেকৈ মানে আপোনাৰ নিজৰ নম্বৰ দি পেলাই আপোনাৰ ধৰক কয় যে আপোনাৰ ছোৱালী পচন্দ হোৱা নাই, দেখাত বেয়া বা আপোনাৰ কিবা কুস্তি মেটচ হোৱা নাই, তেনেকৈ কৰি মানে আপোনাৰ কেঞ্চেল কৰাই দিয়ে। হয়, অনলাইনত ৱেবছাইট খুলি গুৱাহাটীত বহি পাত্ৰ পাত্ৰীৰ বিয়া পাতি দিয়াৰ ঠিকা লোৱাৰ নামত ৰাম ঠগন দিয়ে পিংকি গায়ন আৰু উৰ্মিমালা গায়নে। গ্ৰাহকক ৰাম টাঙোন দিবলৈ টাউনৰ আদিত্য টাৱাৰৰ ৩য় মহলাত VIP চফা পাৰি বহি লয় এইটো ধুৰন্ধৰ ঋষিকেশ গায়নো। শুনক, অনলাইনত বিয়া পাতি দিয়া আৰু পাত্ৰ পাত্ৰী বিচাৰি দিয়াৰ নামত এই ত্ৰিমূৰ্তিয়ে কেনেকৈ গ্ৰাহকৰ পৰা টকা লুটিছে। টুমনি চাইডত মই ৰেজিষ্টাৰ কৰিছিলোঁ আপোনাৰ 4 তাৰিখ 9 মাহ 24ত। মানে মই পেমেণ্ট দিছিলোঁ টোটেল 68,000। মোক যিবিলাক প্ৰফাইল দি আছে সেই প্ৰফাইলবিলাক একচুৱেলি কোনো তেনেকুৱা জেনুইন প্ৰফাইল মই নিজেও গম পাইছিলোঁ মই, আৰু পাছত গম পালোঁ সঁচাকৈ ফলছে হয়। মানে মাত্ৰ তাৰ এই প্ৰায় 10 মাহ হ'ব এতিয়া, 10 মাহত মাত্ৰ এটা মই জেনুইন পাইছিলোঁ খালি। বাকীকেইটা কি হয়, তাৰ মানুহে ফোন ধৰে, তাহাঁতৰ লগত কথা পাতে, মাক দেউতাক বনাই পেলাই। মালিকে তাহাঁতি মোক উল্টাই মানে কৈছে কি বোলে আপুনি যি কৰে কৰক, আমি আপোনাক একো সহায় কৰিব নোৱাৰোঁ। প্ৰফাইলবিলাকত ল'ৰাজনে যদি চাবলৈ যায়, ছোৱালীজনীৰ ওপৰত সদায় ককাইক এজন থাকে বুলি কয়, আৰু ককাইকজন সদায় বিয়া পতা হয়। মানে ককাইকজন বিয়া পতা হ'লেতো অভিয়াছলি বৌয়েক এজনী থাকিব, মানে বৌয়ে হৈ কথা পতায় গোটেইখিনি। তাৰপিছত যদি ছোৱালীৰ কাৰণে চাব যায়, ল'ৰাজনৰ ওপৰত সদায় ছোৱালী এজনী থকা বুলি কয়, ছোৱালীজনী বিয়া হৈছে বুলি কয়, মানে বায়েক এজনী থকা বুলি কয়। তো তেনেকুৱাকৈ বায়েক হৈ কথা পতায়। আপোনাৰ ৰয়েল ৱেডিংছ মেট্ৰিমনিয়েলটো 2024 চনৰ পৰা হৈছে, কিন্তু তাৰে আপোনাৰ ছেইম ক'বলৈ গ'লে অনাৰ হয় চাটফেৰে মেট্ৰিমনিয়েল চেণ্টাৰ, আপোনাৰ সেইটো চেণ্ট্ৰেল মলত আছে। তেওঁলোকৰ একেজন অনাৰে আপোনাৰ 2টা অফিচ চলাই আছিলে। মেট্ৰিমনিয়েল ৱেডিং ছাইটত ৰেজিষ্টাৰ কৰোঁতেই দিব লাগে 25,000 পৰা 75,000 পৰ্যন্ত। পিছে টকা ঠিকেই লয়, কিন্তু পাত্ৰ পাত্ৰীহে বিচাৰি দিব নোৱাৰে, যাৰ বাবে দ্য ৰয়েল ৱেডিং নামৰ মেট্ৰিমনিয়েল ছাইটৰ বিৰুদ্ধে মাত মাতিবলৈ বাধ্য হ'ল বিগত এবছৰে কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ থকা ছায়াস্মিতা সেনাপতি নামৰ এইগৰাকী যুৱতীয়ে। আমাৰ যিবিলাক ক্লায়েণ্ট থাকে, যোনবিলাকে আপোনাৰ নিজৰ ছোৱালীৰ কাৰণে বা ল'ৰাৰ কাৰণে আপোনাৰ চাবলৈ আহে বিয়াৰ কাৰণে, তেওঁলোকৰ পৰা আমাক ধৰক ৰেজিষ্ট্ৰেশ্যন কৰা কথাটো মানে ফাৰ্ষ্টে কয় যে মানে ধৰক তেওঁলোকে যেনেকৈ বিচাৰে তেনেকুৱা ধৰণৰ প্ৰফাইল আছে বুলি তোমালোকে ক'বা, আৰু মানে ধৰক প্ৰফাইলটো দেখুৱাৰ পিছত তেনেকুৱাকৈ ৰেজিষ্ট্ৰেশ্যনটো কৰাই লয়। ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ পিছত কিন্তু সেই প্ৰফাইলটোৰ কোনো মানে আপোনাৰ যোগাযোগ কৰাই নিদিয়ে তেওঁলোকে, আৰু মানে সেই মানে আপোনাৰ একেইজন ল'ৰা বা একেখন আপোনাৰ ধৰক ছোৱালীৰ প্ৰফাইল তেওঁলোকে বহুতৰ ক্ষেত্ৰত মানে ব্যৱহাৰ কৰে। পিংকি, উৰ্মিমালা আৰু ঋষিকেশহঁতৰ মুখা খুলি দিয়াৰ পিছতেই কাৰ্যালয়ৰ কোঠাত আবদ্ধ কৰি প্ৰহাৰ কৰে গুণ্ডা বাহিনীয়ে। কেৱল ইমানেই নহয়, ছায়াস্মিতা সেনাপতিয়ে আৰক্ষীৰ কাষ চপাৰ বাবেই ভাড়া ৰুমলৈ গৈও প্ৰাণে মৰাৰ ভাবুকি দিয়ে প্ৰবঞ্চকৰ গুণ্ডা বাহিনীয়ে। এতিয়া প্ৰাণৰ সংশয়ত দিন ৰাতি পাৰ কৰিবলগীয়া হৈছে পিংকি, ঋষিকেশ আৰু উৰ্মিমালাহঁতৰ মুখা খুলি দিয়া ছায়াস্মিতা সেনাপতিয়ে। নিৰাপত্তাহীনতাত ভুগিছে যুৱতীগৰাকী। থ্ৰেটেনিং মানে তেওঁলোকে গম পাইছিলে গোটেইখিনি, আপোনাৰ মই গম পাই গৈছোঁ অলৰেডি, আৰু মই 2-এজন ক্লায়েণ্টক মানে মই জনাই দিছিলোঁ বুলি তেওঁলোকেও আপোনাৰ গম পাই গৈছিলে। সেইটো কাৰণে তেওঁলোকে মানে মোক সিদিনাখন বন্ধ কোঠাত আপোনাৰ হাতত ধৰি মোক 2-3 থাপ্পৰ লগাই দিছিলে, আৰু মোক থ্ৰেটেনিং দিছিলে যাতে এই অফিচৰ কথা যিবিলাক আছে যাতে বাহিৰত নেযায়, আৰু যদি কেনেবাকৈ যায় তাৰ বাবে মই দায়ী হ'ম, আৰু মোৰ গুৱাহাটীত মানে কোনোপধ্যে মোক থাকিব নিদিয়ে, যদি য'তেই দেখা পায় মানে মোক ত'তে মাৰিব বুলি মোক ভয় ভাবুকি দিছিলে। তেখেত অনাৰ আপোনাৰ পিংকি গায়ন আৰু উৰ্মিমালা গায়ন, তেওঁলোকে আপোনাৰ গোটেই অফিচৰ ষ্টাফ লৈ 2টা অফিচৰ ষ্টাফ লৈ মোৰ ৰুম ওলাইছেগৈ। যিকোনো মেট্ৰিমনিয়েল ছাইটত পাত্ৰ পাত্ৰী বিচৰাৰ আগতেই 100 বাৰ ভাবক, নহ'লে হয়তো আপুনিও ঠগন খাব পাৰে, নহ'লে পানীত পৰিব পাৰে আপোনাৰ কষ্টোপাৰ্জিত ধন। কেমেৰা পাৰ্চন নৱ মুক্তিয়াৰৰ সৈতে পাৰ্থ প্ৰতিম ঠাকুৰীয়া, নিউজ লাইভ, গুৱাহাটী।